নমস্কাৰ লুইতপৰীয়া বিচাৰ দৃষ্টি বিষয় হিন্দু কোন উত্তৰং যৎ সমুদ্ৰস্য হিমাদ্ৰস্যৈব দক্ষিণম বৰ্ষম তৎ ভাৰতম নাম ভাৰতে যত্ৰ সন্ততিঃ বিষ্ণু পুৰাণ হিমালয়ম সমৰাভ্যম যাবদিন্দু সরোবরম তম দেব নির্মিতম দেশম হিন্দুস্তানং প্রশক্ষতে বৃহস্পত্য পুরাণ দুটা শ্লোক এটা বিষয় হল যে হিন্দু কোন বর্তমান প্রচলিত যি ধৰণৰ আমাৰ সমাজত চলি আছে সেইখিনি যদি অলপমান উল্লেখ কৰা যায় বা যদি দেখা যায় এনে ধৰণৰ পোৱা যাব যে ভাৰতত আমি উত্তৰৰ পৰা দক্ষিণলৈকে বা পূবৰ পৰা পশ্চিমলৈকে যে হিন্দু কোন যে প্ৰথম কথাটো হ'ল যে মই বা এতিয়া মানুহে যিখিনি পৰিচয় দিয়ে যে প্ৰথমতে যে হিন্দু ক'বলৈ এতিয়া বৰ্তমান পৰিস্থিতি সাপেক্ষে ক'বলৈ লাজ পায় হীনমন্যতাত ভুগে বা হিন্দু ক'লে কমিউনিয়েল বুলি কোৱা হয় যে হিন্দু কোৱা মানে কমিউনিয়েল কিন্তু আচলতে বাস্তৱিকত কি যে বৰ্তমানৰ যি প্ৰচলিত আছে যে কেনেকুৱা ধৰণৰ যে মই কোন যে মই অসমীয়া মইতো হিন্দু নহয় মই কোন মই কলিতা মই ৰাজবংশী মই কোচ মই বড়ো মই কছাৰী মই তো গুজৰাটী মই মাৰাঠী মই তামিল মই তেলেগু মই মালায়ালাম মই কন্নড় মই পাঞ্জাবী মই উড়িয়া মই বেংগলী মই ছত্তীশগড়ী ঝাৰখণ্ড আদিবাসী সাঁওতালী তো বহুত আমি সবে জানো ইমান কৈ থাকিলে গোটেই ভাৰতত যিমান আছে শেষ নব যে সকলোৱে আমি অমুক মই তমুক ইত্যাদি 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 এটা হিন্দু কোন হিন্দু নিৰ্দিষ্ট বোলা কিবা বস্তু আছে নেকি যে প্ৰথম কথা হ'ল হিন্দু নিৰ্দিষ্ট কিবা যেটো প্ৰচলিত জাতি জনগোষ্ঠী তাৰমানে শ্ৰেণী বিভাজন সবটো বেলেগ বেলেগ গুজৰাটী পাঞ্জাবী মাৰোৱাৰী ৰাজস্থানী বিহাৰী বেংগলী অসমীয়া ত্ৰিপুৰী নাগা কুকি মৈথেই ইত্যাদি ইত্যাদি আহোম তিৱা চুতীয়া কোচ কছাৰী তো সবটো বেলেগ বেলেগ তো ইয়াত হিন্দু কোন কোনোবাই এনেকৈ বিচাৰি ক'ব পাৰিবনে যেনেকৈ এইটো হ'ল কলিতা কাষ্ট তেনেকৈ হিন্দু কাষ্ট কিবা আছেনে বা এইজন হ'ল ৰাভা কিবা তেনেকৈ হিন্দু আছে দেখুৱাব পাৰিবনে ঠিক তেনেকৈ আমি ইয়াৰ আগত যদি মানে হিন্দুৰ পোচাক কি আছে যে ধৰক এতিয়া ধুতি পাঞ্জাবী সাধাৰণতে কি উত্তৰ পূব ভাৰতৰ মানুহৰ যেনেকৈ লুংগি পিন্ধা পৰম্পৰা ক'ৰ দক্ষিণ ভাৰতৰ ঠিক এনেকৈ বেলেগ বেলেগ আছে পাইজামা পাঞ্জাবী সাধাৰণতে আমি পাঞ্জাবী বুলি কওঁ ঠিক তেনেকৈ মেখেলা চাদৰ পিন্ধা কোন বোলে অসমীয়া দখনা পিন্ধা কোন বোলে বড়ো ঠিক তেনেকৈ ঘাগৰা পিন্ধা ক'ৰ বোলে গুজৰাটী ইত্যাদি ইত্যাদি তো পোচাকতো হিন্দু পোচাক বুলি কিবা বস্তু আছে নেকি একো বস্তু নাই খাদ্যৰ ক্ষেত্ৰতো যদি দেখা যায় বুলি ক'ত বিভিন্ন ঠাইত বিভিন্ন ক'তবা ঢকলা ক'তবা চিদল ক'তবা বিভিন্ন ধৰণৰ ক'তবা ইডলি ক'তবা বিভিন্ন ধৰণৰ খাদ্য যে এইটো নিৰ্দিষ্ট হিন্দু বোলে তেনেকুৱা নাই যেনেকৈ পন্থৰ কেন্দ্ৰ হিন্দু পন্থ কি এইটো বৈষ্ণৱ বোলে শাক্ত শৈৱ ইত্যাদি কি আছে একো নাই তো এটা কথা হ'ল যে হিন্দু কোন এনেকৈ আৰু গৈ থাকিব পৰা যাব ভাষাৰ ক্ষেত্ৰত বোলে কি এইটো মই যিটো ভাষা কৈ আছোঁ এইটো হ'ল অসমীয়া ভাষা আমাৰ অসমতে কি বোলে বড়ো ভাষা আছে ৰাজবংশী ভাষা আছে কছাৰী কি ৰাভা ভাষা আছে বেলেগ বেলেগ আছে আমি সবে জানো গুজৰাটী ভাষা আছে ৰাজস্থানী ভাষা আছে মাৰাঠী আছে তামিল তেলেগু মালায়ালাম কন্নড় উড়িয়া কিমান ভাষা আছে তো হিন্দু ভাষা কোনটো যদি আমি এনেকৈ যদি দেখা যাওঁ তেতিয়াহ'লে তো কথা ঠিক আৰু এই কাৰণে ডিভাইড এণ্ড ৰুল পলিচিত যি আমাৰ আন্দোলন চলি আছে এনেকৈয়ে চলি আছে তো এতিয়া কথা হ'ল যে হিন্দু কোন
তো সহজ হিন্দু কোন এই বিষয়বোৰ আমাক বিভ্ৰান্তি কৰিবৰ কাৰণে এনেকৈ দেখাত যি আমাৰ যি বিভিন্নতা আছে এই কাৰণে কোৱা হয় ভিন্নতাৰ মাজত একতা অনৈক্যৰ মাজত ঐক্য যে দেখাত আমি ভিন্ন এতিয়া কথা হ'ল যে এইটো বিষয় লৈ বহুত বছৰ আগত এইটো মানে এটা বিষয় লৈ যে হিন্দুত্বৰ আধাৰত ভোট বিচাৰলৈ মহাৰাষ্ট্ৰত হ'ব পাৰে এইটো লৈ এটা কোৰ্টত এটা কেছো হৈছে তো যি কি নহওক তো বহুত সুপ্ৰিম কোৰ্টতো বিষয়টো গৈছিল এটা মই ক'ব বিচাৰিছোঁ যে হিন্দুক এতিয়া আমাৰ শাস্ত্ৰৰ কথা বা আমাৰ সমাজৰ কথা নাই যে মই এতিয়া আইনৰ কথা কওঁ আমাৰ ভাৰতত যে আইন ব্যৱস্থা আছে আইন ব্যৱস্থাৰ যে সৰ্বোচ্চ ন্যায়ালয় যে আছে সুপ্ৰিম কোৰ্ট যে আছে সেই সুপ্ৰিম কোৰ্টে কি ৰায় দিছে এই যে হিন্দু কোন আমি নিৰ্দিষ্ট বিষয়টো বিচাৰি নাপাওঁ হিন্দু কোন যে এটা কথাটো হ'ল যে সুপ্ৰিম কোৰ্টে 1995 চনত হয়তো ডিসেম্বৰ মাহ আছিল এনেকৈ কিবা মাহ আছিল তো ৰায়দান দিছিল ইয়াৰ ওপৰতে যে হিন্দুৰ ওপৰত যে হিন্দু কোন হিন্দু কি তে এতিয়া আমি সুপ্ৰিম কোৰ্টৰ কথাটো হিচাপে যে ৰায়দান দিছিল এইটোই দিছিল যে হিন্দু কোনো জাতি নহয় এই যে মই আৰম্ভণিতে যে ক'লো অমুক 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 যে নাম যে ক'লো ভাষাৰ ক্ষেত্ৰত আমি অমুক 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 ভাষা যে ক'লো এতিয়া খানা খাদ্য পোছাক আমাৰ যি আছে সব বেলেগ বেলেগ আছে তো এটা কথা যে কোনো জাতি নহয় প্ৰথম বিন্দু 2 নম্বৰ যে হ'ল কোনো ধৰ্ম নহয় হিন্দু কোনো জাতি নহয় হিন্দু কোনো ধৰ্ম নহয় এই মই তাৰপিছত বৰ্ণনাত কৰোঁতে ক'লোৱে যে শাক্ত বৈষ্ণৱ ইত্যাদি গাণপত্য যে আমি যে বিভিন্ন যে আমাৰ যে উপাসনা পদ্ধতি বা আমাৰ যে পন্থ যে আছে যে এইকাৰণে কয় যে কোনো ধৰ্ম নহয় তে যদি এটা কথা হ'ল যে হিন্দু যদি কোনো জাতিও নহয় কোনো যদি ধৰ্মও নহয় তেতিয়াহ'লে কি সেইটোৱেই সুপ্ৰিম কোৰ্টে ৰায়দানত সেইটো কৈছে যে হিন্দু হ'ল এটা জীৱন পদ্ধতি হিন্দু এইটোৱে এটা জীৱন পদ্ধতি আৰু আমাৰ যে শাস্ত্ৰ পুথি বা সেইবোৰত এইটোৱে কথা উল্লেখ আছে আৰু সেইটোকে যে আমাৰ যে বৰ্তমান সময়ত যে আমাৰ যে আদালত ব্যৱস্থা আইন ব্যৱস্থা যে ৰায় নিৰ্ণয়ৰ যে ব্যৱস্থা আছে সেই ব্যৱস্থাও এই কথাকেই কৈছে যে বহুত এইটোৰ ওপৰতো কেছ চলিছিল বহুত বছৰে ইয়াৰ ওপৰত সুপ্ৰিম কোৰ্টে বিচাৰ বা অধ্যয়ন ইত্যাদি তেওঁলোকে যি কৰিছে কৰাৰ পিছত এইটো ৰায় দিছে যে হিন্দু হ'ল এটা জীৱন পদ্ধতি কোনো জাতি নহয় কোনো ধৰ্ম নহয় এটা কথা হ'ল যে এই জীৱন পদ্ধতি কি তো তাৰ আগতে আৰম্ভণিতে যে মই চলক দুটা কৈছিলোঁ যে ইয়াৰ ভৌগোলিক বা কাক কোৱা হয় গোটেই ইয়াতেই উল্লেখ আছে যে উত্তৰং যৎ সমুদ্ৰস্য হিমাদ্ৰস্যৈব দক্ষিণম বৰ্ষম তৎ ভাৰতম নাম ভাৰতী যত্ৰ সন্ততি যে একেবাৰে হিমালয় পৰ্বতৰ পৰা মানে উত্তৰৰ হিমালয় পৰ্বতৰ পৰা দক্ষিণৰ যি আমাৰ সাগৰ যি আছে সেই সাগৰৰ যি ভৌগোলিক যি আমাৰ আছে যে বৰ্ষং মানে বহুত বছৰ ধৰি এই ভূখণ্ডৰ নাম ভাৰত আৰু ইয়াতে বসতি কৰা যে সন্তান বুলি কোৱা হয় এই ভাৰত মাৰ অৰ্থাৎ ভাৰতৰ সন্তান মানে আমি যে এই ভূখণ্ডত থকাখিনি ভূখণ্ডৰ সীমা কেনেকৈ যে উত্তৰত হিমালয় আৰু দক্ষিণত সাগৰ এইকাৰণে উত্তৰম সমুদ্ৰস্য হিমাদ্ৰস্যৈব দক্ষিণম বৰ্ষম তৎ ভাৰতং নাম ভাৰতী যত্ৰ সন্ততি আৰু এইটো বিষ্ণু পুৰাণত উল্লেখ আছে তো বিষ্ণু পুৰাণ কেতিয়া ৰচনা হৈছে নিশ্চয় বহুত হাজাৰ বছৰ আগতে ৰচনা হৈছে আজিকালি 100-200 বছৰৰ কথা নাই তাৰপিছত দ্বিতীয় যিটো শ্লোকৰ কথা উল্লেখ কৰিলোঁ যে হিমালয়ম সমাৰভ্যম যাব দিন্দু সৰবৰম তম দেৱ নিৰ্মিতম দেশম হিন্দুস্তানং প্ৰশক্ষতে বাৰস্পত্য পুৰাণত উল্লেখ আছে বাৰস্পত্য পুৰাণ ৰচনা কেতিয়া আছিল বহুত আগতে যে এতিয়া কথা এই যে হিন্দু শব্দ কিছুমানে যে ইয়াত আকৌ ক'ব বিচাৰে যে হিন্দু শব্দ বেলেগে দিয়া বাহিৰৰ পৰা তেতিয়াহ'লে বাৰস্পত্য পুৰাণত এই শব্দটো হিন্দুস্তানং প্ৰশক্ষতে এই শব্দটো কেনেকৈ আহে
তবে এই কারণে কি করেছে যে সংস্কৃত পড়া একেবারে বন্ধ করে দিছে যে গুরুকুল সিস্টেম আমার টোল সিস্টেম যে একেবারে বন্ধ করে দিয়ার কারণে এইটো যে আমি এইবোৰ এই সংস্কৃত ভাষা নেজানিলে যে আমি শাস্ত্ৰবোৰ পঢ়িব নোৱাৰিম তাত কি উল্লেখ আছে আৰু আজি এইটোই পৰিণাম ওলাইছে যে আমাক বেলেগে যেনেকৈ কয় আমি সেনেকেই মানো যে তং দেৱ নিৰ্মিতম দেশম যে এইখন দেৱ নিৰ্মিত দেৱতাই নিৰ্মাণ কৰা দেশ হিন্দুস্থানং প্ৰশিক্ষতে হিন্দুস্থান বুলি কোৱা হৈছে ভাৰতবৰ্ষ পুৰাণত উল্লেখ আছে এইটো মই কোৱা বা কোনোবাই কোৱা বা এইটো নহয় উল্লেখ আছে আপোনালোকে চাব পাৰে তো এনেকৈ যে হিন্দু যে ধৰক যে হিন্দু কোনো জাতি নহয় হিন্দু কোনো ধৰ্ম নহয় হিন্দু হ'ল এটা জীৱন পদ্ধতি জীয়াই থকাৰ জীৱন পদ্ধতি সেইটোকে হিন্দু বুলি কোৱা হয় তেতিয়া যে এই হিন্দুৰ জীৱন পদ্ধতি হৈছে যে ইয়াৰ পিছত যে আমাৰ উপাসনা পদ্ধতিৰ ওপৰত দৃষ্টিভংগী আমাৰ প্ৰকৃতিৰ ওপৰত দৃষ্টিভংগী আমাৰ যে চলাৰ দৃষ্টিভংগী আমাৰ লক্ষ্য কি আছে যে উদ্দেশ্য কি আছে যে বহুতে ক'ব পাৰে হিন্দু সমাজৰ কোনো লক্ষ্যই নাই কোনো উদ্দেশ্য নাই ভুল কথা লক্ষ্য আছে উদ্দেশ্যও আছে যে আমাৰ শাস্ত্ৰ কি আছে আমাৰ সংস্কাৰ কি আছে হিন্দু সমাজৰ সংস্কাৰ শাস্ত্ৰ আমি যে প্ৰকৃতিৰ বস্তুৰ ওপৰত আমি কেনেকৈ ব্যৱহাৰ কৰিম ইত্যাদিতে বহুত বিষয় আছে যে আমি এটাকৈ পৰৱৰ্তী সময়ত কোৱাৰ কাৰণে প্ৰয়াস কৰা হ'ব যে হিন্দু এতিয়া আজিৰ ভিডিঅ'টো হ'ল যে হিন্দু কোন যে হিন্দু কোনো জাতীয় নহয় কোনো ধৰ্মও নহয় হিন্দু হ'ল এক জীৱন পদ্ধতি যিটো কথা আমাৰ শাস্ত্ৰ উল্লেখ কৰিছে আৰু যিটো কথা সেই কথাটোকে সুপ্ৰিম কোৰ্টেও ৰায় জানিছে যে এই কথাটো আমি স্পষ্ট হ'বলৈ যে হিন্দু এক জীৱন পদ্ধতি যে হিন্দু আমি সকলোৱে পৰিচয় দিয়াৰ কাৰণে কোনো সংকোচ বা কোনো হেৰি ক'ব আৰু হিন্দু বুলি কোৱাৰ লগে লগে কমিউনেলটো মুঠেও নহয় বা এই কথাটো বুজি নাপায় এটা আচৰিত কথা যে হিন্দু ক'লে কমিউনেল কেনেকৈ যেটো জাতীয় নহয় ধৰ্মও নহয় এটা এটা নেৰেটিভ সেট কৰিছে এটা প্ৰপগাণ্ডা চলাইছে যে এখন সমাজ ধ্বংস কৰিব লগা হ'লে এটা সভ্যতাক সম্পূৰ্ণৰূপে নিশেষ কৰি দিব লগা হ'লে তাৰে মানুহ শেষ কৰি দিব নালাগে যেনেকৈ পৃথিৱীত বহুত সভ্যতা আছে যে তাৰ মানুহবোৰতো আছে সেই ভূখণ্ডটো আছে ক'তবা সাগৰৰ তলিত বা পাতাল চালে ক'তবা মানে লুকাই যোৱা নাই দাবী জনাই যে আছে যে এতিয়া কথা হ'ল যে শেষ কৰি দিব লগা হ'লে নিশেষ কৰি দিব লাগে প্ৰথম কথা মগজত দিল দিমাগত যিটো বস্তু থাকে নিজস্ব বস্তু থাকে সেই বস্তুটো ডিলিট কৰি দিব লাগে আৰু যদি ডিলিট নহয় সেই বস্তুটোৰ প্ৰতি ঘৃণা উপজাই দিব লাগে যে এইটোই আজিৰ দিনত যে হৈছে যে হিন্দু বুলি কোৱাৰ লগে লগে এটা সংকোচ হীনমান্যতা এটা কি আপুনি ইমান শুদ্ধ যে হিন্দু যদি এটা জীৱন পদ্ধতি হয় সেই জীৱন পদ্ধতিটো কি সেইটোহে আচলতে আমাক পঢ়ুৱাব লাগিছিল আমাক জানিব দিব লাগিছিল জনোৱাব লাগিছিল যে সেইবোৰ নকৰি পেলাই যে এটা নেৰেটিভ এটা প্ৰপগাণ্ডা চলালে যে যাতে হিন্দু সমাজৰ মানুহখিনি ইয়াৰ পৰা আঁতৰি আহে তেতিয়াহ'লে যে দেখা যায় আমি দেখাই পাইছোঁ 2012 চনত অসমত যেতিয়া বিটেডি সংঘৰ্ষ হৈছে যে কিছুমান বড়গাঁও উঠি যাব লগা হৈছিল এখন বড়গাঁওতো টাকিমাৰি বুলি গাঁৱৰ নাম এখন আছে নাই চেছ একদম চিনচাপে নাই তাৰমানে তাৰ ওচৰত যে বেলেগ আকৌ হিন্দু সমাজৰ মানুহ মানে সমস্যাটো ক'ত যে হিন্দু সমাজৰ মানুহ নাছিলকে আমাৰ দিল্লীমাৰ এতিয়া কি চলিছে মইতো কলিতা মইতো কোচ মইতো বড়ো মইতো নাথ মইতো ইত্যাদি ইত্যাদি মোৰ কাষৰ গাঁওখন যদি কোনোবা এখন গাঁৱত আছে কিবা যদি হামলা কৰিবলৈ আহে বা কোনোবাই যদি সেইটো হৈছে না 2012 চনত যে তাক কোনো আমি চিন্তনো কৰা নাই বা সুৰক্ষাৰ কাৰণে বা কিবা এটা আগুৱাবৰ কাৰণে কিবা আমি ব্যৱস্থাও কৰা নাই যেটো বাস্তৱিক আৰু এইটোতো কোনোবাই বিচাৰিছিল আৰু আমি কি কৰিলোঁ আমি ইমানেই বুদ্ধিমান আৰু আমি সেইবোৰ মানি পেলাই আমি চলি আছোঁ এতিয়াও সেই মুৰ্গী যে মাৰে যে দোকানত সেই খাঁচাটোত যে মুৰ্গী থৈ দিয়ে তাতে কিন্তু মুৰ্গীবোৰক দানাও থৈ দিয়ে এটা এটা কৰি ধৰি উঠাই আনে আৰু
সেইটোক কাটে আকৌ বিক্ৰী কৰে ধৰক মাৰি দিয়ে কাটে তো সেই খাঁচাত থকা যিটো আৰু যে মুৰ্গী কিছুমান আছে তেওঁলোকে সেই দানা খোৱাতেই ব্যস্ত থাকে কিন্তু তেওঁলোকে এইটো উপলব্ধি বনাব যে ইয়াৰ পিছৰ নম্বৰটো মোৰ লাগিব ঠিক তেনেকৈ এটা এটা খাঁচাৰ পৰা মুৰ্গী উলিয়াই সিহঁতক মাৰি দিয়ে তো হিন্দু সমাজৰ এনেকৈ যদি ভাগ ভাগ কৰি দিব পৰা যায় এটা এটাকৈ উঠাব কোনোবাই এটা এটাকৈ মাইণ্ডছেট কৰি দিব এনেকৈ আমাৰ পূৰ্বাঞ্চল উত্তৰ পূৰ্বাঞ্চল ইমান খ্ৰীষ্টান কেনেকৈ হ'ব কাৰণ কি প্ৰথম কথা যে হিন্দু যে একটা জীৱন পদ্ধতি এটা যে ৰাষ্ট্ৰ বা ৰাষ্ট্ৰীয়ত্ব বা হিন্দুত্ব সেই হিন্দুত্বটো কি এটা বহুতে কয় যে হিন্দুত্ব বেলেগে মাজতে যোৱা বছৰ কিমান ৰাজনৈতিক দলে একো নাম নকলে হয় যে বহুতে প্ৰচাৰ ৰাহুল গান্ধী ইত্যাদি যে হিন্দুত্ব বেলেগ নেকি এটা পুৰুষত্ব আপুনি যদি পুৰুষ আপোনাৰ পুৰুষত্ব মানে সেই গুণ আপোনাৰ কিমান আছে মানে আচৰণ কৰিব লাগে কিমান আছে আপুনি যদি হিন্দু হয় সেই হিন্দু যে জীৱন পদ্ধতি মানে কিছুমান সূত্ৰ থাকিবতো কিছুমান সূত্ৰবোৰকে আমাৰ সমাজৰ সামাজিক ব্যৱস্থা ৰীতি নীতি বুলি কোৱা হয় ৰীতি নীতি সেইবোৰে গণিতৰ ভাষাত সূত্ৰ ফৰ্মুলা ইংৰাজী শব্দ ক'লে যে সেইবোৰ কি আছে সেইবোৰ পালন কৰা মানে সেইবোৰ নিজৰ শৰীৰত বা নিজে আমি আয়ত্ত কৰি ল'ব সেইটো তত্ত্ব গধুৰ এইকাৰণে হিন্দু সমাজৰ সনাতন সমাজে যে তত্ত্ব গধুৰ শব্দবোৰ প্ৰয়োগ কৰা হৈছে যে তত্ত্ব গধুৰ একেবাৰে ভিতৰৰ একেবাৰে অন্তিম একেবাৰে নিষ্কৰ্ষ মানে যিটো ৰিচাৰ্চ কৰি যিটো পায় আৰু সেইটো আচৰণত আহে না নাই তেতিয়া এজন পুৰুষৰ কিছুমান গুণ আছে সেইবোৰ পালন কৰা আয়ত্ত কৰা মানে পুৰুষত্ব তেনেকৈ হিন্দুত্ব তেতিয়াহে আপুনি হিন্দুত্ব হ'ব পাৰিব অকল হিন্দু হ'লেই নহ'ব হিন্দু হ'লেই যে আপুনি হিন্দুত্ব হ'ব পাৰিব সেইটো কথা নাই সেইখিনি আপুনি ব্যৱহাৰিকত আনিছে না নাই ঠিক তেনেকৈ যে আমাক এনেকৈ ভাগ কৰি দি যে পূৰ্বাঞ্চলত ইমান খ্ৰীষ্টান যে হ'ল সেই খ্ৰীষ্টানবোৰ কোন মানুহ চলো মুছলমানখিনি সেইটো যে মুছলমান মোগল শাসনৰ সময়তে কনভাৰ্ট হোৱা তাৰপিছত বহুত বেছিকৈ মতান্তৰণ হোৱা নাই কমকৈ হৈছে কমকৈ হৈছে কিন্তু তাৰপিছত 47 চনৰ পিছতো যিটো হাৰত পূৰ্বাঞ্চলত যে খ্ৰীষ্টান যে মতান্তৰণ হৈছে যে কাৰণটো কি সেই যে এই যে ভাগ হৈ যোৱাৰ কাৰণ যে আমি এক সামগ্ৰিক দৃষ্টিভংগী যে আমাৰ যে তত্ত্ব সেই বস্তুটোৰ পৰা আমি আঁতৰি গ'লোঁ আমাক কোনোবাই আঁতৰাবলৈ চেষ্টা কৰিছে আৰু আমি সেইটো মানে বলি হৈ গ'লোঁ বিলীন হৈ গ'লোঁ কাৰণ আমি ইমানেই বুদ্ধিমান আমি তাৰ পৰা আমি আঁতৰি গ'লোঁ যে এই যে হিন্দুত্ব গোটেই পৃথিৱী নহয় বিশ্ব ব্ৰহ্মাণ্ডৰ কাৰণে এই যে হিন্দুত্বৰ যি এক পদ্ধতি আছে সেই পদ্ধতিটো কিমান আৱশ্যক সেইটো আমি ইয়াৰ ওপৰত অধ্যয়ন কৰিলেহে গম পাম বা আমি জানিলেহে গম পাম যে ইয়াৰ আৱশ্যক কিমান আছে যে গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ কাৰণে অকল মানৱৰ কাৰণেই নহয় ব্ৰহ্মাণ্ডৰ কাৰণে অন্তৰীক্ষ যিমান আছে তাৰ কাৰণে যে আমাৰ যে জীৱন পদ্ধতিত আছে কি নিৰ্দেশ দিয়া আছে কি সূত্ৰ দিয়া আছে কি বিধান ৰীতি নীতি এইবোৰ আজিৰ ভাষাত মানে ধাৰা আইন আদালতৰ বৰ্তমানৰ ভাষাত যদি কয় ধাৰা অনুচ্ছেদ যে অমুক ধাৰা তমুক ধাৰা সেইবোৰেতো বিধান ৰীতি নীতি আৰু তেনেকৈ সেইটোৱেতো জীৱন পদ্ধতি তো আজি ইমানেই তো ইয়াৰ পিছলৈ যে ইয়াৰ যে হিন্দুত্বৰ যি আমাৰ লক্ষ্য উদ্দেশ্য আমাৰ যি অৱধাৰণা যে ইত্যাদিৰ বিষয়ৰ ওপৰত চৰ্চা কৰা হ'ব নমস্কাৰ ধন্যবাদ ভাৰত মাতা কি জয়